সকলোকে শুভ সন্ধিয়া জনাইছো। আজি হৈছে 11 ফেব্ৰুৱাৰী। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, গুৰুত্বপূৰ্ণ খবৰ। আৰু শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বাঘে কেতিয়াও ঘাঁহ নাখায়। তো এটা কি উদ্দেশ্যেৰে কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত কেছ দিয়াৰ তেনেদৰে সেইখিনি কথা আহি পৰিছে, উল্লেখ কৰিছিলে, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে কেছত মই ভয় কৰিম নি, কেছ দিলে মই ভয় কৰা মানুহ নি। তো এই পৰিপ্ৰেক্ষিতত এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে বাঘে কেতিয়াও ঘাঁহ নাখায়। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে যে হয়, কেছত মই ভয় নকৰোঁ, কেছ দিলেও যি নিদিলেও, আৰু মই যদি দোষী নহয় তেনেহ'লে কিয় তাত ভয় কৰিব লগা কথা আছে। মুঠৰবত বাঘে কেতিয়াও ঘাঁহ নাখায়, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উদাহৰণসহ তেনেদৰে জনাইছিলে। নেক্সটটো খবৰ হৈছে মোৰ সাহস থকা বাবে কোনেও নভবাকৈয়ে 1.5 লাখ মাটি খালী কৰি দিলোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কোনেও নভবাকৈ, কোনোবাই ভাবিছিলে নেকি, আৰু আগন্তুক সময়টো কৰিবলৈ বাকী আছে। এই 1.5 লাখতে মই থমকি নৰওঁ, আৰু এই যে 1.5 লাখ মাটি মই খালী কৰিলোঁ কোনেও নভবাকৈ, আৰু মই সাহস থকা বাবে কৰিব পাৰিলোঁ। আৰু এতিয়া এই সাহস দিছে মোক অসমীয়া লোকসকলে দিছে, সাহস খিলঞ্জীয়া লোকসকলে দিছে, অসমীয়া লোকসকলে দিছে। সেইবাবে মই এই যি কোনো ভয় নকৰাকৈ এইখিনি 1.5 লাখ মাটি খালী কৰিব পাৰিলোঁ। তো এই খালী কৰা মাটি কথা কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি উচ্ছেদ চলিছিলে, চলি আছে, আগন্তুক সময়তো চলিব। উচ্ছেদ কেতিয়াও শেষ নহয়। যেতিয়ালৈকে চৰকাৰী মাটিত যোনে বেদখল কৰি আছে, যেতিয়ালৈকে বেদখল মুক্ত কৰিব পৰা নাযায়, তেতিয়ালৈকে উচ্ছেদ চলি থাকিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মোৰ সাহস থকা বাবে কোনেও নভবাকৈ 1.5 লাখ মাটি খালী কৰি দিলোঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছে এইবাৰ 18 বা 19টা চিট পাব। এতিয়া আগন্তুক যিহেতু 26 বিধানসভা নিৰ্বাচন আহি আছে, নিৰ্বাচনক লৈ শাসকীয় আৰু বিৰোধীৰ মাজত তেনেদৰে সেইখিনি শীতল যুদ্ধ চলি আছে, কটাক্ষবিলাক চলি আছে আনটো দলে আনটো দলক। তো এতিয়া এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে আগন্তুক যি বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে, নিৰ্বাচনত ফলাফলত অৰ্থাৎ কৈছে কংগ্ৰেছে এবাৰ 18 বা 19টা চিটহে পাব বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ যুদ্ধ বিমান। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু 14 তাৰিখে অসমলৈ আহিব, মৰাণত যিহেতু তেনেদৰে সেই যি ৰাষ্ট্ৰীয় ঘাইপথত তেনেদৰে তেওঁ সেইখিনি ক্ষেত্ৰত শুভাৰম্ভ কৰিব। আৰু এতিয়া প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় ঘাইপথত আজি অৱতৰণ তেনেদৰে কৰা দেখা গৈছে যুদ্ধ বিমান। আৰু শীঘ্ৰেই ডিব্ৰুগড়ৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ। আৰু ৰেল বিভাগত এটা ডাঙৰ ঘোষণা, আমাৰ অসমবাসীৰ বাবে বহুত এটা বেছি ভাল খবৰ, ডিব্ৰুগড়বাসীৰ বাবে, যে শীঘ্ৰেই ডিব্ৰুগড়ৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ। তো হয়, ডিব্ৰুগড়ৰ পৰা শীঘ্ৰেই চলিব বন্দে ভাৰত এক্সপ্ৰেছ। আৰু নেক্সট খবৰ হৈছে যিহেতু 14 ফেব্ৰুৱাৰীত মৰাণলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, আৰু আজি দেখা গ'ল যে 14 ফেব্ৰুৱাৰীত মৰাণৰ ৰাজপথত প্ৰধানমন্ত্ৰী বিমান নামিব। কি নামিব? ৰাফেল, সুখয়, মিৰাজকে ধৰি 16খনকৈ যুদ্ধ বিমান। তো প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু আহিব, আৰু সেইখিনি সম্পূৰ্ণ প্ৰস্তুতি চলি আছে, আৰু সেইখিনি আজি দেখা গৈছে মৰাণ ৰাজপথত যুদ্ধ বিমান কিদৰে তেনেদৰে সেইখিনি অৱতৰণ কৰা হৈছে। তো এইখিনি আপোনালোকে নিশ্চয় গম পাই আছে। নেক্সটটো খবৰ হৈছে প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মন্তব্য। তো প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু 14 তাৰিখে অসমলৈ আহিব, কেনেদৰে আহিব, কোনসমূহ কাৰ্যসূচী কি হ'ব, ক'ত কেনেকৈ, সেই সকলোখিনি বিৱৰণ দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আগন্তুক এতিয়া 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ সম্পূৰ্ণ প্ৰস্তুতি প্ৰায় সাজু হৈ উঠিছে, প্ৰস্তুতি চলি আছে কামখিনি। তো এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসম ভ্ৰমণৰ সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি মন্তব্য কৰে। নেক্সটটো খবৰ হৈছে 2025-26ত চাহৰ ৰপ্তানি হৈছে 40 মিলিয়ন কেজি। মুখ্যমন্ত্ৰী মহোদয়ে আজি এইখিনি জনাইছে যে 2025 আৰু 26ত 26 বৰ্ষত চাহৰ ৰপ্তানি হৈছে প্ৰায় 40 মিলিয়ন কেজি হৈছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে যিহেতু 14 তাৰিখে ভেলেণ্টাইন ডে দিনা কংগ্ৰেছলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াওক অখিল গগৈয়ে। তো এনেদৰে তেওঁক কটাক্ষ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেনেদৰে কৈছে যে যি তেওঁলোকৰ এইখিনি মিত্ৰতা, আগন্তুক যি তেনেদৰে 26ত তেওঁলোকে তেনেদৰে মিত্ৰতা কৰি নিৰ্বাচন খেলাৰ কথা কৈছে, এতিয়া তেওঁক উপদেশ দিছে যে 14 তাৰিখৰ দিনাখনি মিত্ৰতা প্ৰস্তাৱ আগবঢ়াওক বুলি কৈছে অখিল গগৈয়ে। অখিল গগৈয়ে কংগ্ৰেছক সেইখিনি মিত্ৰতা প্ৰস্তাৱ আগবঢ়াওক বুলি ৰূপজ্যোতি কুৰ্মীয়ে
কৈছে। নেক্সট খবৰ হৈছে বিজেপিক বদনাম কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছে তেওঁলোকে সেইখিনি এটা ষড়যন্ত্ৰ ৰচিছিল কেনেকৈ বিজেপিক বদনাম কৰিব পাৰোঁ আৰু সেইখিনিত সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু আমি সেইখিনিলৈ আমি তেনেদৰে চাব লাগিব কি কেনেদৰে তেওঁলোকে এইখিনি গোপন তেনেদৰে সেইখিনি কাম কাজত কৰাত তেওঁলোকে চেষ্টা চলাইছিল সেইখিনি ক্ষেত্ৰত আমি চকু দিয়াব। মুঠৰ ওপৰত বিজেপিক বদনাম কৰিবলৈ ষড়যন্ত্ৰ ৰচিছিল কংগ্ৰেছে এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে শোণিতপুৰৰ বৰচেলাত জনতাৰ ৰোষত বিধায়ক গণেশ লিম্বু। তো এতিয়া যিসকল ৰাইজ তেওঁলোকৰ যি সমষ্টি ৰাইজে এতিয়া কি হৈছে তেওঁলোকৰ বিধায়কক সেইখিনি তেওঁলোকে কি কৰিছে তেওঁক মুখামুখি কৰি সোধপোছ কৰিছে। তো এইখিনি ক্ষেত্ৰত দেখা গৈছে শোণিতপুৰৰ যি বৰচেলাত জনতাৰ ৰোষত বিধায়ক গণেশ লিম্বু। নেক্সট খবৰ হৈছে খুমটাই যোগীবাৰীত এতিয়া হাঁচি গছৰ সোণালী বজাৰ। তো এতিয়া আপোনালোকে গমে পায় হাঁচি গছ যদি আপোনালোকৰ ফালে আছে মাল ধৰে পোকে ধৰে তেতিয়া এতিয়া বজাৰখন বহুত বেছি ভাল। তো এইখিনি ক্ষেত্ৰত আপোনালোকৰ ঘৰত যদি কিবা ধৰি লওক এনেই পেলাই থৈছে মাটিবিলাক কোনো ধৰণৰ কাৰ্যত আপোনালোকে ব্যৱহাৰ কৰা নাই তেতিয়াহ'লে আপোনালোকে হাঁচি গছ ৰুব পাৰে। এতিয়া হাঁচি গছে ভালমান পইচা দিয়ে আৰু আপুনি বহুত বেছি তাৰ লগত কষ্ট কৰি থাকিব নালাগে, এবাৰ ৰুলে আপোনালোকৰ সকলোখিনি তেনেদৰে হৈ যায়। নেক্সট খবৰ হৈছে তিতাবৰত যুদ্ধদেহী বান্দৰৰ জাকৰ মুক্ত বিচৰণ। তেতিয়া তিতাবৰত এনেকুৱা ধৰণৰ হৈছে বান্দৰৰ জাকে মুক্ত বিচৰণ কৰি গৈছে আৰু চাৰিওফালে তেনেদৰে অনিষ্ট কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে অমিত শ্বাহে বেছি কথা নকয় কামবিলাক বেছি কৰে তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অমিত শ্বাহ ডাঙৰীয়াই কথা বেছি নকয় তেওঁ কাম বেছি কৰে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে সম্পূৰ্ণ হৈ উঠিছে দুলীয়াজানৰ প্ৰথমখন উৰণ সেতু শীঘ্ৰেই মুকলি কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো হয় সম্পূৰ্ণ হৈ উঠিছে, প্ৰায় সম্পূৰ্ণ হৈ উঠিলেই আৰু দুলীয়াজানৰ এখন প্ৰথমখন উৰণ সেতু আৰু শীঘ্ৰেই মুকলি কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সোনকালে এইখিনি মুকলি কৰিব। নেক্সট খবৰ হৈছে জুবিন ক্ষেত্ৰলৈ চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য বিদ্যুৎ শইকীয়াই কৈছে যে ইমান দিন কিয় কাম নহ'ল, ইমান 5 মাহ কিয় লাগিলে। তো এইখিনি ক্ষেত্ৰত তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। মুঠৰ ওপৰত অতি সোনকালে হ'ব লাগে এইখিনিক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় চৰকাৰৰ বিৰুদ্ধে এইখিনি তেওঁ জনাইছে যে কাম অতি সোনকালে হ'ব লাগিছিল। নেক্সট খবৰ হৈছে আজিৰ পৰা আৰম্ভ হৈ গ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বৰ্ষৰ পৰীক্ষা। তো হায়াৰ ছেকেণ্ডেৰী যিহেতু ফাইনেল পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে, আজিৰ পৰা আৰম্ভ হৈ যায়। নেক্সট খবৰ হৈছে 14 ফেব্ৰুৱাৰীত যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব আৰু 14 ফেব্ৰুৱাৰীত যি প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আৰু শেষৰটো খবৰ হৈছে যে অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ যি মাননি বৃদ্ধি ক্ষেত্ৰত তেওঁলোকে সেইখিনি লাগি আছে আৰু এককালীনৰ ক্ষেত্ৰত তেওঁলোকক যি দিয়া কথা হ'ব বুলি কৈছিলে এতিয়ালৈকে কোনো ধৰণৰ খবৰ নাই। কেন্দ্ৰীয় বাজেটতো কোনো ধৰণৰ তেওঁলোকৰ বাবে এটা ভাল খবৰ নোলালে আৰু অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে কৈ আছে যে FRS পদ্ধতি সেইখিনি বাতিল কৰিব লাগে। মুঠৰ ওপৰত এতিয়া তেওঁলোকৰ সেইখিনি মাননি বৃদ্ধি হ'ব লাগে আৰু FRS পদ্ধতি বাতিল হ'ব লাগে আৰু অতি সোনকালে তেওঁলোকক যি ৰাজ্য চৰকাৰে তেনেদৰে সেইখিনি এককালীন দিম বুলি কৈছিলে আগন্তুক সময়ত তেওঁলোকৰ বাবে যি বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে তাতে তেওঁলোকৰ বাবে ভাল খবৰ ওলালে নিশ্চয় ভাল হ'ব। মুঠৰ ওপৰত এওঁলোকৰ সমস্যাটো দূৰ হ'ব লাগে।